নমস্কাৰ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছো আমাৰ ডে টু ডে লাইফত ইউজ হৈ থকা অন্য এক প্ৰকাৰৰ গুৰুত্বপূৰ্ণ বাক্য আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কওঁ যে এক্সিডেন্টটো হোৱাৰ পাছতেই ড্ৰাইভাৰজন পলাই গুচি গৈছিল এক্সিডেন্টটো হোৱাৰ পাছতেই এই এটা কামৰ পিছত লগে লগে তুৰন্ত যেতিয়া অন্য এটা কাম হ'ব তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কেনেদৰে কম ঠিক তেনেধৰণে মই অন্য এটা বাক্য ক'ব পাৰো যে পাৰ্টিটোত ইনসাল্ট হোৱাৰ লগে লগে ইনসাল্ট পোৱাৰ একদম তুৰন্ত হি তাৰ পৰা গুচি আহিছিল এনে ধৰণে যদি আমি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কেনেদৰে কম বা কেনেদৰে ইংৰাজীলৈ ট্ৰান্সলেট কৰা উচিত তাৰ বিষয়ে জানিবলৈ যত্ন কৰিম গতিকে ভিডিঅ'টো আমাৰ ডে টু ডে লাইফৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাওক আৰু কনসেপ্টটো বুজিলৈ আপোনালোকেও এনে ধৰণৰ বাক্য ফৰ্ম কৰিবলৈ যত্ন কৰক আৰু আপোনালোকৰ মাজৰ কোনো লাৰ্নাৰ আছে যদি অনলাইন মাধ্যমৰ জৰিয়তে মোৰ হৈতে অতি সহজ পদ্ধতিৰে স্টেপ বাই স্টেপ স্পোকেন ইংলিশ আৰু ইংলিশ গ্ৰামাৰ শিকিব বিচাৰে তেতিয়াহ'লে স্ক্ৰীনত ওলাই থকা নাম্বাৰটোত আপোনালোকৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰক এই ক্লাসটো জানুৱাৰী 2nd উইকৰ ইভিনিং 7:30 আৰম্ভ হ'ব সো লেটস ষ্টাৰ্ট দা ভিডিঅ' আমি আমাৰ ডে টু ডে লাইফত প্ৰায় এনে ধৰণৰ বাক্যবোৰ ব্যৱহাৰ কৰি থাকিব লগা হয় যদি আমি এই বাক্যবোৰ ইংৰাজীত ক'ব লগা হয় আমি কেনেদৰে ইংৰাজীত ক'ব পাৰিম দুই চাৰিটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ যেতিয়া আমি কোনো এটা বাক্যৰ দ্বাৰা ক'ব লগা হ'ব যে লগে লগে এক্সিডেন্টটো হোৱাৰ লগে লগে বিয়া পতাৰ পাছতেই তুৰন্ত হি চাকৰি বিচাৰিবলৈ আৰম্ভ কৰিছিল এনে ধৰণে যেতিয়া আমি ক'ব লগা হ'ব তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটোত ব্যৱহাৰ কৰিব লাগে লগে লগে বা তুৰন্ত বুলি ক'বলৈ যাওঁতে soon after আমি soon after বাক্যটোত ব্যৱহাৰ কৰিব পাৰোঁ আমি soon after পিছত যদি ভাৰ্ব আহে ভাৰ্বৰ জিৰান ফৰ্ম ব্যৱহাৰ কৰিম যদি কোনো নাউন আহে আমি নাউনৰ বিষয়ে ব্যৱহাৰ কৰিম আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিম দুই চাৰিটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ আহক মই যদি এটা বাক্য কওঁ যে বিয়া পতাৰ পাছতেই বিয়া পতাৰ লগে লগে বিয়া পতাৰ তুৰন্ত হি চাকৰি বিচাৰিবলৈ আৰম্ভ কৰিছিল ধৰক বিয়া পতাৰ আগত ল'ৰাজনৰ চাকৰি নাছিল বিয়া পাতি ল'লে পাতি লোৱাৰ লগে লগে বিয়া পতাৰ পিছ দিনৰ পৰা হি জব বিচাৰিবলৈ আৰম্ভ কৰিছিল এনে ধৰণে যেতিয়া আমি বুজাব লগা হ'ব বা এনে ধৰণে যেতিয়া আমি ক'ব বিচাৰিম তেতিয়া আমি বাক্যটো কেনে ধৰণে ক'ম আমি প্ৰথমতে ক'ব লাগিব হি চাকৰি বিচাৰিবলৈ আৰম্ভ কৰিছিল হি চাকৰি বিচাৰিবলৈ আৰম্ভ কৰিছিল বুলি কওঁতে আমি কেনেদৰে ক'ব লাগিব আমি ক'ব পাৰোঁ যে হি started looking for a job হি started looking for a job হি এটা চাকৰি বিচাৰিবলৈ আৰম্ভ কৰিছিল কেতিয়া আৰম্ভ কৰিছিল এই কেতিয়াটোৰ বিষয়ে ক'বলৈ যাওঁতে আমি কেতিয়া বুলি ক'ম বিয়া পতাৰ লগে লগে বিয়া পতাৰ তুৰন্ত পাছতেই হি চাকৰি বিচাৰিবলৈ আৰম্ভ কৰিছিল এতিয়া এই বিয়া পতাৰ পাছতটো ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব লাগিব soon after getting married soon after getting married soon after পাছত আমি যদি ভাৰ্ব ইউজ কৰোঁ ভাৰ্বৰ জিৰান ফৰ্ম ব্যৱহাৰ কৰোঁ সো আমাৰ কমপ্লিট সেন্টেন্সটো হ'ল he started looking for a job soon after getting married he started looking for a job soon after getting married এনে ধৰণে আমি বাক্যটো ইংৰাজীলৈ ট্ৰান্সলেট কৰিব লাগে ঠিক আছে এতিয়া আমি দুই চাৰিটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক ভালদৰে বুজিবলৈ যত্ন কৰোঁ মই যদি এটা বাক্য কওঁ যে মই চাকৰিটো হেৰুৱাৰ পাছতেই মই চাকৰিটো হেৰুৱাৰ তুৰন্ত পাছতেই তাই মোৰ লগত কথা পাতিবলৈ বন্ধ কৰিছিল এনে ধৰণে যদি আমি ইংৰাজীত ক'ব লগা হয় মই বাক্যটো কি ক'লো মই চাকৰিটো হেৰুৱাৰ পাছতেই বা তুৰন্ত লগে লগে তাই মোৰ লগত কথা পাতিবলৈ বন্ধ কৰিছিল আমি এনে ধৰণৰ বাক্যবোৰ কেনেদৰে ইংৰাজীত ক'ব পাৰোঁ আমি প্ৰথমতে ক'ব লাগিব তাই মোৰ লগত কথা পাতিবলৈ বন্ধ কৰিছিল তেতিয়া আমি ক'ব পাৰোঁ she stopped talking to me she stopped talking to me তাই মোৰ লগত কথা পতা বন্ধ কৰিছিল কেতিয়া বন্ধ কৰিছিল মই চাকৰিটো হেৰুৱাৰ পাছতেই বুলি কোৱাৰ লগে লগে আমি ব্যৱহাৰ কৰিম soon after তাৰ পিছত যেটো বাক্য হয় সেই বাক্যটোৰ বিষয়ে উল্লেখ কৰিম তেতিয়া আমি বাক্যটো ক'ব লাগিব she stopped talking to me soon after I lost the job she stopped talking to me soon after I lost the job মই চাকৰিটো হেৰুৱাৰ লগে লগে তাই মোৰ লগত কথা পাতিবলৈ বন্ধ কৰিছিল ঠিক আছে এতিয়া আমি চাও নেক্সট এটা সেন্টেন্স নেক্সট সেন্টেন্সটো সকি কৈছে a woman died soon after the birth of her second child এই বাক্যটো সকি গলে a woman died এগৰাকী মহিলা ঢুকাইছিল a woman died soon after লগে লগে তুৰন্ত জন্ম দিয়াৰ লগে লগে মৰিছিল কাক জন্ম দিয়াৰ লগে লগে a woman died soon after the birth of her second son তেখেতৰ বা second child তেখেতৰ দ্বিতীয়জন সন্তান জন্ম হোৱাৰ লগে লগে মাতৃগৰাকী বা মহিলাগৰাকী ঢুকাইছিল
ঠিক আছে এতিয়া আমি চাও নেক্সট সেন্টেন্স সব কি কৈছে এম্বুলেন্সখন আহি পোৱাৰ পাছতে সকলো কেইজন আঘাতপ্ৰাপ্ত পেছেঞ্জাৰক হস্পিটেললৈ পঠোৱা হৈছিল এই বাক্যটো সব কি ক'লে এম্বুলেন্সখন আহি পোৱাৰ পাছতে বুলি কোনটা আমি কেনে ধৰণে ক'ব পাৰো আমি ক'ব পাৰো যে soon after the ambulance arrived এই বাক্যৰ অংশটো আমি বাক্যটোৰ আৰম্ভণিটো ব্যৱহাৰ কৰিব পাৰো সো মই বাক্যটো ক'লে soon after the ambulance arrived all the passengers were sent to hospital বা আমি বাক্যটো এনে ধৰণেও ক'ব পাৰো all the passengers were sent to hospital soon after the ambulance arrived সকলো কেইজন পেছেঞ্জাৰক হস্পিটেললৈ পঠোৱা হৈছিল soon after the ambulance arrived এম্বুলেন্সখন আহি পোৱাৰ লগে লগে তুৰন্ত আমি আঘাতপ্ৰাপ্ত পেছেঞ্জাৰ সকলক হস্পিটেললৈ পঠাইছিল বা হস্পিটেললৈ পঠোৱা হৈছিল এনে ধৰণে আমি বাক্যটো ক'ব লাগে ঠিক আছে এতিয়া আমি নেক্সট এক্সিডেন্টটো হোৱাৰ পাছতে ড্ৰাইভাৰজন পলাইছিল এক্সিডেন্টটো হোৱাৰ পাছতে তুৰন্ত ড্ৰাইভাৰজন পলাইছিল বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো the driver ran away ড্ৰাইভাৰজন পলাইছিল কেতিয়া পলাইছিল এক্সিডেন্টৰ পাছতে বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব soon after the accident the driver ran away soon after the accident এক্সিডেন্টৰ পাছতে ড্ৰাইভাৰজন পলাইছিল ঠিক তেনে ধৰণে এতিয়া আমি লাষ্ট এক্সাম্পল সব কি কৈছে হি অপমানিত হোৱাৰ পাছতে বা লগে লগে বা তুৰন্ত পাৰ্টিটো এৰি দিছিল এই বাক্যটো সব এই বাক্যটোত হয়তো আমি soon after যেটো ক্লোজ হয় হেতু আমি বাক্যটোৰ আৰম্ভণিত ব্যৱহাৰ কৰিব পাৰো বা হি পাৰ্টিটো এৰি দিছিল এই ক্লোজটো আমি বাক্যটোৰ আৰম্ভণিত ব্যৱহাৰ কৰিব পাৰো সো আমি প্ৰথমতে চাবলৈ যত্ন কৰো হি পাৰ্টিটো এৰি দিছিল তেনে ক্ষেত্ৰত আমি বাক্যটো কেনে ধৰণে কম আমি ক'ব লাগিব হি left the party হি পাৰ্টিটো এৰি দিছিল কেতিয়া এৰি দিছিল অপমানিত হোৱাৰ লগে লগে তেতিয়া বা ইনসাল্ট হোৱাৰ লগে লগে তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো soon after being insulted হোৱাৰ কাৰণে আমি being ব্যৱহাৰ কৰিলো সো আমাৰ কমপ্লিট সেন্টেন্সটো হ'ল he left the party soon after being insulted মানে অপমানিত হোৱাৰ লগে লগে বা তুৰন্ত হি পাৰ্টিটো এৰিছিল এনে ধৰণে আমি বাক্যত soon after ব্যৱহাৰ কৰিব পাৰো আশা কৰো এই ভিডিওটোৰ পৰা আপোনালোকে নিশ্চয় বুজিব পাৰিলে আমি বিভিন্ন বাক্যত কেনেদৰে soon after ব্যৱহাৰ কৰিব লাগে বা কেনেদৰে ব্যৱহাৰ কৰা উচিত যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ সমুলি নাপাহৰিব আৰু যদি এই চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই আৰু যদি এই চেনেলটোৰ মাধ্যমেৰে আপোনালোকে স্পোকেন ইংলিশ বা ইংলিশ গ্ৰামাৰ শিকি থাকিব বিচাৰে চেনেলটো সাবস্ক্ৰাইব কৰি অল নোটিফিকেশন অন কৰি ল'ব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে